আজি জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সান্নিধ্যত 628 সংখ্যক কবিৰ চাহেবৰ অন্তিমটো দিন। আজি আমি ইয়াত তথাপিও মানে ভিৰ বহুতখিনিয়ে দেখিবলৈ পাইছোঁ। কিছু সংখ্যক লোক ঘৰলৈ ৰাওনা হৈছে আৰু কিছু সংখ্যক আজিও থাকিব, কালিলৈকেও থাকিব। তো আমি ইয়াত পৃথককৈ বহুখিনি ব্যৱস্থা দেখিব পাইছোঁ ইফালে, আৰু লগতে আমি অসমৰো বহুকেইগৰাকী শ্ৰদ্ধালুক লগ পাইছোঁ। তাৰে এগৰাকী মোৰ লগত আছে, এগৰাকী ধুবুৰী শ্ৰদ্ধালু। আহকচোন তেওঁৰ পৰা অকণমান মনৰ কথা জানিব চেষ্টা কৰোঁ। নমস্কাৰ বাইদেউ। নমস্কাৰ। হয়, আপোনাৰ নামটো জনাব। মৃদুস্মিতা দাসী হয়। আপুনি ক'ৰ পৰা আহিছে? ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। আজি আপুনি ইয়াত জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল মহাৰাজৰ সান্নিধ্যত যিটো নেকি প্ৰকট দিৱসৰ অন্তিমটো দিন, তাত আপুনি ইয়াত কেনেকুৱা ধৰণৰ ব্যৱস্থা দেখিবলৈ পালে অকণমান আমাৰ দৰ্শকক জনাবচোন। হয়, ইয়াত ব্যৱস্থা খুবেই ভাল, ডিচিপ্লিন ৱাইজ চব আছে, মানে অনুশাসন যিটো কয় আৰু মানে এইটো প্ৰশাসনবিহীন অনুশাসন। ক'তো মানে কোনো নাই আৰু মানে হাইৰুমি নাই, চব মানে নিজে মানে এইটো প্ৰচেষ্টা নিজৰ মানে চবে মানে কি কৰি আছে, নিজে দায়িত্ব নিজে মানে পালন কৰি আছে। আৰু আমি ইয়াত আহি এটা কথা জানিব পাৰিছোঁ যে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সান্নিধ্যত যিটো অন্নপূৰ্ণা মহিম, য'ত নেকি দুখীয়া ল'ৰা ছোৱালীৰ পৰা মানে স্কুলৰ পঢ়া শুনা খৰচ, ঘৰ দুৱাৰ বনাই দিয়া আদি কৰি লৈ কিনে সকলোখিনি ব্যৱস্থা তেওঁ কৰি আছে বুলি কৈছে। তাৰ সেই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে? এইটো দেখি মানে ভালেই লাগিছে। সমাজত এনেকুৱা মানে খুব বিৰল এই দৃষ্টান্তটো। আজি সন্ত ৰামপালজী মহাৰাজে যিটো মানে কি দাঙি ধৰিছে সমাজত, সেইটো ফলাবলগীয়া, যিটো মানে আমি খুব কমেই মানে কি কৰি দেখিবলৈ পাওঁ। আৰু যেনেকুৱা স্কুল ফিজৰ কাৰণে বহু পৰিয়াল এনেকুৱা আছে, দুখীয়া পৰিয়াল। খালি অকল এইটো দুখীয়া পৰিয়ালে নহয়, আমি বহুতো ধনী মানে পৰিয়ালতো দেখিবলৈ পাওঁ, টকা আছে কিন্তু মানে পঢ়াবলৈ কিটো নাই, মানে হেঁপাহটো যি এটা আছে এইটো নাই। কিন্তু আজি দুখীয়া পৰিয়ালৰ যিটো মানে ল'ৰা ছোৱালীবিলাকক সন্ত ৰামপালজী মহাৰাজে যিটো মানে কি লৈছে, প্ৰচেষ্টা লৈছে, বিশেষকৈ মানে এইটো সলাবলগীয়া সমাজত। আৰু সমাজৰ মানে বৰ্তমান যি প্ৰচেষ্টাটো কৰি আছে সন্ত ৰামপালজী মহাৰাজে, ভৱিষ্যতৰ কাৰণে মানে এইটো এটা বিৰল দৃষ্টান্ত বুলি আমি ক'বলগীয়া মানে এইটো কথা আৰু মানে। ধন্যবাদ থাকিল মেম। ধন্যবাদ।